বিহু আমি নিতাহঁতৰ ঘৰলৈ যাব লাগিছিলে নহয়। তাইৰ বিয়া ঠিক হোৱা নাছিল জানো? কিন্তু তাইৰ ঘৰলৈ যাম বুলি কোৱাৰ পিছতে আমাৰ এইবোৰ কিবা কিবি প্ৰব্লেম হৈ গ'ল। সেইটো কাৰণে যোৱাই নহ'ল নহয়। এতিয়া সেইকাৰণে কাইলৈ মানে আমি নিতাৰ ঘৰলৈ গৈ আহোঁ নেকি। তাইৰ খবৰ এটা লৈ আহোঁ বিয়াৰ, কাৰণ যোৱাই নাই নহয়। আকৌ তাইৰ মনটো দুখ কৰিব আমি যোৱা নাই বুলি। এতিয়াতো সকলো ঠিক হৈ গ'ল, গতিকে কাইলৈ ওলাবি নহ'লে দুইজনী গৈ আহিম। তাকে ময়ো পাহৰি আছিলোঁ, যাবতো লাগিছিলে। কিন্তু জুলি কাইলৈ মই যাব নোৱাৰিম দেই। আৰু এতিয়া মোৰ ইমান বেছি কাম আছে নহয়। তইতো জানই এইবোৰ প্ৰব্লেমৰ কাৰণে গোটেই ষ্টৰৰ কামবোৰ ৰৈ আছে। আৰু ইমানবোৰ বস্তু উল্টা ফুল্টা হৈ আছে। মই ডিজাইন কেইটামানো বনাই থৈছিলোঁ, সেইকেইটাও কিবা বেয়া হৈ আছে। সেইবোৰ কেনেকৈ কি হৈ আছে মই একো ধৰিব পৰা নাই। মোৰ বাহিৰতো ষ্টৰত আৰু কোনো অহাও নাই। তেতিয়াহ'লে সেইবোৰ কেনেকৈ বেয়া হ'ল মই একো ধৰিব পৰা নাই। মোৰ সেইবোৰ ঠিক কৰোঁতে এতিয়া বহুত সময় লাগি যাব। সেইকাৰণে মই কালি বুলি নহয়, মই এতিয়া নিতাহঁতৰ ঘৰলৈ যাবই নোৱাৰিম। জুলি তই গৈ আহ নহ'লে অকলে। মোৰ কাৰণে আশা কৰি লাভ নাই, মই এতিয়া নাযাওঁ। মোৰ যাবলৈ মানে একেবাৰে মোৰ ওচৰত টাইম নাই, বুজিলি? গতিকে তই অকলেই গৈ আহিবি। তাইক কৈ দিবি মই আহিব নোৱাৰিলোঁ বুলি। কি বিহু, তই সঁচাকৈ নাযাওঁ নেকি? নগ'লে যে নিতাই বৰ দুখ কৰিব। মই অকলে যাবলৈতো মোৰ ভাল নালাগিব ন। অকলে মই কেনেকৈ যাওঁ বাৰু তই কচোন। তই গ'লে মানে দুইজনী লগতে গ'লো হয়, ভাল লাগিল হয়। এতিয়া অকলে অকলে মোৰ আৰু ক'ত যাবলৈ মন যাব। আৰু আমি যদি নাযাওঁ তেতিয়াও নিতাই দুখ কৰিব, বেয়া পাব। তই কাইলৈ দিনটোহে যাব লাগিছে, এদিনৰ কাৰণে আৰু কামবোৰ এৰি যাব নোৱাৰিবিনে? হয় বোলে তই বেলেগৰ তলত কাম কৰি আছ, তেতিয়াও বেলেগ কথা। তোৰ নিজৰে ষ্ট'ৰ হয়, গতিকে তই নিজৰ মতে নিজৰ কাম কৰিব পাৰিবি। সেইকাৰণে একো নহয় দে, এদিনৰ কাৰণে ষ্ট'ৰখন বন্ধ কৰি ৰাখিবি আৰু এদিনৰ পিছত আহি তই কামত লাগি যাবি। গতিকে নাই ওলাবি, মই নাযাওঁ দে। মোৰ ষ্ট'ৰৰ কাম বহুত বেছি আছে কৈছোঁ নহয়। আৰু এইবোৰ চব মই অকলেহে কৰিব লাগিব, তইও আজিকালি টাইম দিব নোৱাৰ। গতিকে মই এদিনৰ কাৰণে বুলি যদি ষ্ট'ৰখন বন্ধ কৰি দিওঁ বহুত কাম ৰৈ যাব। কাইলৈ যদি এতিয়া মই ক'তো নগৈ ষ্ট'ৰৰ কামখিনি কৰোঁ, বহুতখিনি কাম কমি যাওঁ, বুজিলি? সেইকাৰণে মই নাযাওঁ। তই মোক লগ ধৰি নাথাকিবি আৰু নিতাকো কৈ দিবি। লাগিলে ময়ো ফোন এটা কৰি কৈ দিম এতিয়া তাইৰ ঘৰলৈ যাব নোৱাৰিম বুলি। তাৰমানে তই সঁচাকৈ নাযাওঁ? ঠিক আছে, এতিয়া মইনো তোক ক'ত আৰু জোৰ কৰিব পাৰিম। তই নাযাওঁ বুলি ডিচাইড কৰিয়ে লৈছোঁ যেতিয়া জোৰ কৰিতো লাভ নাই। ঠিক আছে হ'ব দে, তই তোৰ কাম কৰ তেতিয়াহ'লে, ময়ো ক্লিনিক যাওঁ। তথাপিও ৰাতি মানে এবাৰ ভাবি চাবি, যদি যাওঁ বুলি ভাব মোক কল কৰি কৈ দিবি, বুজিলি? নহ'লে আৰু মোৰো যোৱা নহ'ব, অকলেনো ক'ত যাম। হ'ব দে, কাম লাগি থাক, মই ডিষ্টাৰ্ব কৰি নাথাকোঁ, ময়ো যাওঁ। ঠিক আছে হ'ব, গৈ থাক। মোৰ এনেও বহুত কাম আছে, তোৰ লগত কথা পাতি থাকিলে মোৰ কামবোৰহে ৰৈ যাব। গতিকে তই গৈ থাক বাৰু, মই কাম কৰোঁ। আৰু ৰাতি ভাবিবলৈ বুলি একো নাই, মই নাযাওঁ যেতিয়া নাযাওঁৱে আৰু। গ'লে মানে মই এতিয়াই কৈ দিলোঁ হয়, কিন্তু মোৰ যোৱাৰ একেবাৰে ইচ্ছা নাই। এতিয়া আৰু এইবোৰ নিতাহঁতৰ ঘৰত ফুৰি থাকিলে নহ'ব, নিজৰ কামহে চাব লাগিব। গতিকে মোৰ কাৰণে আশা কৰি নাথাকিবি, তই অকলে গুচি যাবি পাৰিলে মানে। হ'ব দে, তই গৈ থাক দেই, মই কাম কৰোঁ। ৰাজীৱ শুনাচোন, মই কাইলৈ মানে নিতাহঁতৰ ঘৰলৈ যাম নেকি। তাইৰ বিয়া ঠিক হৈছে বুলি কৈছিলে যে, খবৰ ল'বলৈ যাম বুলি কৈছিলোঁ। তাৰপিছত এইবোৰ কিবা কিবি প্ৰব্লেম আহি গ'ল, সেইটো কাৰণে যোৱাই নহ'ল। এতিয়া তাইৰ খবৰ এটা লৈ আহোঁ বুলি ভাবিছোঁ, মানে যিহেতু গোটেই প্ৰব্লেমবোৰতো ঠিকো হৈ গ'ল। পিহুকো কৈছিলোঁ মই কাইলৈ মানে যাওঁ বুলি, কিন্তু তাই আকৌ নাযাওঁ বুলি ক'লে। নাজানো আৰু, আনকালতো তাই কেতিয়াও এনেকুৱা বিহেভ নকৰে। কাম এৰি হ'লেও মানে এনেকৈ যায়, কিন্তু এইবাৰ তাই কি হ'ল জানো, তাই ষ্ট'ৰৰ কথাকে কৈ থাকিলে। নিতাহঁতৰ ঘৰলৈ বোলে যাবলৈ একেবাৰে সময় নাই, মোক অকলে যাবলৈ কৈছে। মই তাকে অকলে যোৱাতকৈ মাৰ লগতে গৈ আহিম বুলি ভাবিছোঁ। মাৰ লগত কথাটো পাতিব লাগিব। তোমাৰ আগতীয়াকৈ কৈ দিছোঁ, যদি কাইলৈ যোৱা হয় ক্লিনিক আহিব নোৱাৰিম মানে। কিবা প্ৰব্লেম হ'ব নেকি তোমাৰ? বিয়া ঠিক হৈছে যেতিয়া খবৰ এটা ল'বলৈতো যাবই লাগে তোমালোকক। বিহুৱে নাযাওঁ বুলি ক'লে যেতিয়া তুমি তাইৰ কাৰণে বুলি নোযোৱাকৈ থাকিব নালাগে। মাৰ লগত কথা পাতা আৰু মাৰ লগতে গৈ আহা, তাইৰো মনটো ভাল লাগিব। বিয়া ঠিক হৈছে এতিয়া, তাইৰ বেষ্ট ফ্ৰেণ্ড কেইজনী যদি নাযায় তাই বাৰু মনটো ভাল লাগিবনে? গতিকে তুমি গৈ আহা, ঠিকে আছে, একো নাই, মোৰ একো প্ৰব্লেম নহয়। থেংক ইউ ছ' মাছ ৰাজীৱ। ঠিক আছে, মই তেতিয়াহ'লে কাইলৈ মাৰ লগতে গৈ আহিম। পিহুক লগ ধৰি নাথাকোঁ আৰু, তাই কাম আছে বুলি কৈছে, কাম কৰক। মই গৈ নিতাৰ খবৰ লৈ আহিব লাগিব, তাই অকণমানতো মনটো ভাল লাগিব। হ'ব দিয়া, মই এতিয়া গৈ পিনে তেতিয়াহ'লে কালিৰ যদি কিবা কাম আছে সেইখিনিও কৰি লওঁ, এতিয়াই কমপ্লিট কৰি থৈ দিওঁ, যাতে কাইলৈ তোমাৰ ইমান প্ৰব্লেম নহয়। তুমি তোমাৰ কাম কৰা। ঠিক আছে, হ'ব দিয়া। সেই বুলি তুমি কালি নাহাৰ কাৰণে আজি অভাৰ কাম কৰি দিব নালাগে, বুজিলা? আকৌ গা বেয়া হৈ গ'ল বুলি কালি যাবই নোৱাৰিলা, তেতিয়া কি হ'ব? গতিকে যিখিনি কাম কৰিব আছে মোটামুটি কামখিনি কৰা। বাকীখিনি কাইলৈ নাহিলেও পৰহিলৈ আহি কৰি দিলেও হৈ যাব। আৰু মোৰ ইমানো বেছি কাম নাথাকে নহয় যে মই তোমাৰ সেই কামকেইটা কৰি ল'ব নোৱাৰিম, গতিকে টেনশ্যন ল'ব নালাগে, বুজিলা? বাৰু লাঞ্চৰ টাইমত একেলগে লাঞ্চ কৰিম দেই। এতিয়া যোৱা, কৰি লোৱাগে। ফাইনেলি কামখিনি হৈ গ'ল। এতিয়া কাইলৈ মই নাহিলেও টেনশ্যন নাই, কামখিনি আগতীয়াকৈ কৰি থৈছোঁ। গতিকে ৰাজীৱৰ একো প্ৰব্লেম নহ'ব। এতিয়াতো কামবোৰ হৈ গ'ল, ৰাজীৱে লাঞ্চ একেলগে কৰিম বুলি কৈছিলে নহয়, লাঞ্চ কৰি লওঁগৈ।
তাৰপিছত আহি বাকী কামখিনি কৰি দিম, হৈ যাব। ঘৰলৈ গুচি যাম, মাৰ লগত কথা পাতিব লাগিব এতিয়া। মায়ে বা কি কয়। মা শুনাচোন, কাইলৈ তোমাৰ কিবা কাম আছে নেকি? মই মানে তুমি আৰু মই এঠাইলৈ যোৱাৰ কথা ভাবিছিলোঁ। তুমিতো গম পোৱা নহয়, মই তোমাক কৈছিলোঁ চাগে নিতাৰ যে বিয়া ঠিক হৈছে বুলি। তাৰপিছত তাই খবৰ ল'বলৈ যাম বুলি কৈছিলোঁ, পিহু আৰু মই। সেই খবৰ ল'বলৈ যাম বুলি কোৱাৰ পিছতেই এইবোৰ কিবা কিবি প্ৰব্লেম হৈ গ'ল, যিটো কাৰণে আমি যোৱাই নহ'ল। এতিয়া সেইকাৰণে তাই বিয়াৰ খবৰ এটা লৈ আহোঁ বুলি ভাবিছোঁ। পিহুৰ লগত যাম কৈছিলোঁ, কিন্তু পিহুৰ হঠাৎ কি হ'ল জানো, তাই বোলে এতিয়া যাবলৈ একেবাৰে সময় নাই। ষ্ট'ৰখনত বোলে বহুত কাম পেণ্ডিং হৈ আছে, সেই কামবোৰ কৰিব লাগিব। গতিকে তাই এতিয়া বোলে নিতাহঁতৰ ঘৰলৈ গৈ থাকিবলৈ একদম টাইম নাই। মোক অকলে যাব কৈছিলে, কিন্তু মোৰ অকলে যাবলৈ মন নাই জানা মা। আৰু তাইৰ বিয়াৰ কথা যেতিয়া নেকি তোমাৰ লগত গ'লেওতো তাই ভালহে পাব। সেইকাৰণে মই কাইলৈ তোমাৰ লগত যাম বুলি ভাবিছোঁ। তুমি পাৰিবা নাই যাবলৈ মা? নিতা বিয়া খবৰ ল'বলৈ? যাব পাৰি আকৌ। অৱশ্যে নিতাটো এতিয়া বেষ্ট ফ্ৰেণ্ড হয় যেতিয়া নেকি মই খবৰ এটা ল'বলৈ যাব লাগেতো। মই একেবাৰে পাহৰি গৈছিলোঁ, তই কোৱাতহে আকৌ মনত পৰিলে। ঠিকেই তহঁতে কৈছিলি খবৰ ল'বলৈ যাম বুলি, কিন্তু এতিয়ালৈকে খবৰ ল'বলৈ যাব পৰা নাই। যাব লাগেতো, তাইৰ মনটো নহ'লে দুখ নালাগিব জানো? তাইৰ বেষ্ট ফ্ৰেণ্ড কেইজনী বোলে তাইৰ বিয়াৰ খবৰ ল'বলৈ নগ'ল। ঠিকে আছে দে, কাইলৈ যাম বুলি কৈছে ন? কিন্তু পিহুনো এইবাৰ কি হ'ল? তাইতো কেতিয়াও তেনেকুৱা নকৰে। তহঁত দুজনীৰ কথা বুলি ক'লে তাই নোযোৱাকৈ নাথাকে। এইবাৰ তাইৰ কাৰণে কামটোহে ইম্পৰ্টেণ্ট হ'লনে? বাৰু যি নহওক, কাইলৈ ওলাবি তেতিয়াহ'লে, দুইজনী গৈ আহিমগৈ। ময়ো এইখিনি ঘৰত থাকি থাকি একদম আমনি লাগি গৈছে মোৰ। সেই অকণমান ফুৰি আহিব পাৰিলে মানে ওলাই যাব পাৰিলে মই ভাবিছিলোঁ তোমাৰ কিবা কাম থাকিব পাৰে, তুমি নাযাওঁ বুলি ক'বা বুলি। তুমি যাবা যে এতিয়াহে মনটো ভাল লাগিছে মোৰ। নহ'লে মোৰো যোৱা নহ'ল হয়। অকলেনো আৰু ক'ত যাবলৈ পাৰিম? পৰাটো পাৰিম, কিন্তু অকলে যাবলৈ মন নাযায় নহয় গাঁৱলৈ। ইয়াত হ'লেও বেলেগ কথা আছিলে। তোমাৰ লগত গৈ ভালেই লাগিব দিয়া, তাইও খুব ভাল পাব তুমি মোৰ লগত গ'লে মানে। ঠিক আছে মা, মই এটা কাম কৰোঁগৈ। তাইক ঘৰলৈ যাম তেতিয়া কিবা এটা বনাই লওঁগৈ। মই বনোৱাই কিবা এটা বস্তু লৈ যাম বুলি ভাবিছোঁ তাইৰ কাৰণে। বাৰু হ'ব দিয়া, মই আহি আছোঁ ৰ'বা। বৰমা, আপুনিও আহিছে জুলিৰ লগত? বা জুলি, আজি তই মাৰ লগত আহিলি আৰু মোক ফোন এটা কৰি খবৰ এটা দিয়া নাই যে তহঁতে আহিম বুলি? খবৰ এটা দিব লাগিছিলে আকৌ। মাও লগত আহিছে। মোৰ যে সঁচাকৈ ভাল লাগিছে তোক এনেকৈ ইয়াত দেখি, আৰু তাতে বৰমাৰ লগত আহিছে। সঁচাকৈ বহুত ভাল লাগিছে। কিন্তু পিহু নাই অহা নেকি? তাইওতো অহাৰ কথা আছিলে। নিতা, পিহু অহা নাই। তাই বোলে বহুতখিনি কাম আছে, সেইকাৰণে তাই নাহোঁ বুলি ক'লে। আৰু ময়ো অকলে আহিবলৈ বেয়া পাইছিলোঁ। তাকে মাক ক'লোঁ বোলো নিতাৰ বিয়াৰ খবৰ এটাকে লৈ আহোঁ, যাবা নেকি বুলি। মায়েও আহিম বুলি ক'লে, তাকে গুচি আহিলোঁ আকৌ। আৰু আমি হঠাৎ অহা নিচিনা হ'ল, সেইকাৰণে তোক ফোন কৰি জনাবলৈও নহ'ল আকৌ। একো নাই দে, জনাই অহা বা নহা একেটাই কথা ন। জনাই আহিব লাগে বুলি কথা নাই নহয়। নে আমি অহাৰ কাৰণে বেয়া পাইছোঁ তই? নাই জুলি, কি যে কথাবোৰ কৈ থাক। তহঁতক ইয়াত দেখি মোক কিমান ফূৰ্তি লাগিছে মইহে জানো। বল ভিতৰলৈ বল। বৰমা ব'লা আপুনি। সঁচাকৈ দেই, আপুনিও যে আহিলে মোৰ বহুত ভাল লাগিছে মনটো। ব'লা ভিতৰতে বহিব, বাহিৰত বহুত গৰম। জুলিয়ে ক'লে আকৌ বোলে নিতাৰ বিয়াৰ খবৰ এটা ল'বলৈ যাব লাগিছিলে। মই বোলো মোৰ মাজনী বেষ্ট ফ্ৰেণ্ডৰ বিয়া ঠিক হৈছে, গতিকে খবৰ এটা ল'বলৈ যাব লাগিব। তাকে গুচি আহিলোঁ। ঘৰতনো কিমান সোমাই থাকিম, অকণমান তোমালোকৰ গাঁওখনো ফুৰা হ'ব, অকণমান ওলাই গ'লে মনটোও ভাল লাগে নহয়, সেই বুলি গুচি আহিলোঁ আৰু।